স্বাধীনতাৰ পাছত স্বাধীনতাৰ আগতো ভোট দিছিলে স্বাধীনতাৰ পাছত স্বৰাজৰ পাছত এতিয়ালৈকে অহা 26 চনত যে ইলেকশ্যনত ভোট দিব ভোট দিয়া 80 বছৰ হৈ যাব 80 বছৰ কেইবছৰ 80 বছৰ 4 হা 80 বছৰ হৈ যাব কিন্তু 80 বছৰ হৈ যোৱাৰ পাছত ইমান দিন ভোট দিয়াৰ পাছত আমাৰ ৰাইজৰ সমস্যাৰ সমাধান হ'লনে নহ'ল হ'লনে নহ'ল ৰাইজৰ সমস্যাৰ সমাধান হ'লনে নহ'ল নহ'ল হয়নে কেনেকে নহ'ল চাব দেই আপোনালোকে যদি চাই আজিৰ দিনটোত এতিয়াও অসমত নদী ভাঙা মানুহ 6.5 লাখ পৰিয়াল আছে যাৰ এক ডৰাও মাটি বা পথাৰ নাই 6.5 লাখ মানুহৰ মাটিয়েই নাই বুজিছেনে অসমৰ যিমান মানুহ আছে যিমান মানুহ অসমত আছে তাৰ 28% হ'ল ভূমিহীন 28% মানে 128টা ভূমিহীন ভূমিহীন মানে কি যাৰ মাটি নাই হয়নে তো যদি এখন দেশত 100টাৰ ভিতৰত 28টা মানুহৰ নিজৰ কোনো মাটি নাই তেতিয়াহ'লে সেই দেশখন ভালকে চলি আছে বুলি কোনেও ক'ব নোৱাৰে হয়নে কিছুমানৰ মাটি আছে কিন্তু পট্টা নাই আপোনালোকৰ পট্টা আছে নে নাই ইয়াত কিমান মানুহৰ পট্টা নাই কিমান মানুহৰ মাটিৰ পট্টা নাই বহুতৰ নাই ন হা মাটিৰ পট্টা কিমানৰ নাই এইফালে নাই বেছিভাগৰে নাই নাই হয়নে মই আপোনালোকক এটাই কথা ক'বলৈ আহিছোঁ বেছি দীঘলীয়াকে নকওঁ মই এটাই কথা ক'বলৈ আহিছোঁ যে মই গোটেই জীৱন খেতিয়কৰ কাৰণে যুঁজ কৰিছোঁ আৰু যদি মই সঁচাকৈ কেতিয়াবা চৰকাৰত আহি যাওঁ এতিয়া এটা এমএলএ হৈ আছো না যদি চৰকাৰত আহি যাওঁ তেতিয়াহ'লে 2 বছৰৰ ভিতৰত অসমৰ সকলো মানুহকে মাটি দিয়াৰ ব্যৱস্থা কৰিম মই কি কৰোঁ আকৌ মনত ৰাখি ল'ব চবে আজি গৈ ঘৰত থকা যিখন কেলেণ্ডাৰ আছে নহয় কেলেণ্ডাৰত এনেকে দাগ এটা মাৰি থৈ দিব ৰঙা চিনেৰে হা নহ'লে বা ইয়াতে হৃদয়ত লিখি থৈ দিব দেই হৃদয়ত লিখি থৈ দিব যে অখিল গগৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ তেওঁ কৈছে যে যিদিনা ৰাইজৰ দল চৰকাৰত আহিব সেইদিনৰ পৰা 2 বছৰৰ ভিতৰত অসমৰ সকলো মানুহে মাটিৰ পট্টা পাব এটা ভাল হ'বনে বেয়া হ'ব সেইটো কৰিলে ভাল হ'বনে বেয়া হ'ব ভাল হ'ব মই কাক মাটিৰ পট্টা দিম অলপ কথা পাতি আছো অলপ কথা নাপাতিলে ভাল পাম অলপ পিছলৈ জানা বেটা অলপ ভালকে কথা পাতিম হা দেই কথা নাপাতিবি হা চবে থাকিব আমাৰ বাচ্চাবিলাকেও দেই অলপ ইফাল সিফাল কৰি থাকিব নালাগে মই শান্তিৰে কথাকেইটা ক'বলৈ মোক দিয়ক যাতে মই ধুনীয়াকে কথাখিনি ক'ব পাৰোঁ মই কি ক'ব খুজিছিলোঁ যে কাক আমি চৰকাৰলৈ আহিলে কাক পট্টা দিম যিবিলাক ট্ৰাইবেল মানুহ আছে ট্ৰাইবেল মানুহবিলাকে যিবিলাক ভোগ দখলত মাতি ৰাখিছে তেওঁলোকক পট্টা 2 বাকী যিবিলাক খিলঞ্জীয়া মানুহ আছে সেই মানুহবিলাককো পট্টা দিম 3 অসমৰ চাহ বাগিচাৰ যিবিলাক মানুহ আছে তেওঁলোককো পট্টা দিম 4 মুছলমান লোকসকলকো পট্টা দিম কাক দিম
1971 চনৰ আগতে যি অসমলৈ আহি গৈছে সবকে মাটিৰ পট্টা দি দিয়া। কিন্তু মই খোলা খুলিকে আপোনালোকক কৈ যাওঁ, নহলে পিছত মোক আপাৰ আছামত ধৰিব। সেইকাৰণে মই খোলা খুলিকে কৈ যাওঁ যে 71 চনৰ পাছত অহা যিবিলাক মানুহ 1971 পাছত যদি কোনোবা আহিছে, তেওঁ মুছলমানেই কওক বা তেওঁ হিন্দুৱে কওক, তেওঁলোকে কিন্তু আমাৰ অসম এৰি গুচি যাব লাগে। মই আপোনালোকক সুধিব খুজিছো, 1971 চনৰ পাছত যিবিলাক মানুহ অসমলৈ আহিছে, তেওঁলোক যদি মুছলমান হয়, তেওঁলোক যদি হিন্দু হয়, তেওঁলোক যদি খ্ৰীষ্টান হয়, মই কৈছো যে তেওঁলোকৰ সকলোকে অসমৰ পৰা খেদি পঠিওৱা হ'ব। আপোনালোকৰ কাৰোবাৰ আপত্তি আছে নেকি? কাৰোবাৰ আপত্তি আছে নেকি? যিবিলাকৰ আপত্তি আছে যে নাই মুছলমান মানুহক খেদিব নোৱাৰিব, 71 চনৰ পাছত আহিলেও খেদিব নোৱাৰিব মুছলমানক, এনেকে বুলি ক'ব কোৱা কোনোবা মানুহ আছে নেকি? আছে যদি হাত দাঙি দিয়ক। যদি নাই, মই আপোনালোকৰ পৰা এটা হাত দাঙিবৰ কাৰণে অনুৰোধ কৰিম, এইকাৰণে যে অসমৰ চব মানুহে গম পাই যাওক, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই গম পাওক যে অসমৰ মুছলমান মানুহ 71 পাছত অহা মানুহবিলাকক অসমৰ পৰা যোৱাটো বিচাৰে, হয়নে নহয়? গতিকে মই সকলোকে হাত দাঙিবলৈ অনুৰোধ কৰিছো, সকলোৱে। আৰু এটা মই অসমৰ আপোনালোকে দাঙি ৰাখক অকমান সময়। অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাক মই দেখুৱাইছো যে এয়া চাওক, এয়া চব অসমৰ মুছলমান ৰাইজ, বিলাচীপাৰাৰ মুছলমান ৰাইজ। মুছলমান ৰাইজে তেওঁলোকে সকলোৱে কাট দাঙি কৈছে যে 71 চনৰ পাছত অহা মুছলমান বিদেশীও অসম এৰিব লাগিব। কৈছেনে নাই? কৈছেনে নাই? যদি কৈছে আপোনালোকে সকলোৱে হাত তালি বজাই এবাৰ আৰু জোৰকে নাই। এয়া চাওক, হিমন্ত বিশ্ব শৰ্মাই চাই লওক, এয়া মুছলমান মানুহে বিদেশী খেদিব লাগে বুলি কৈছে 71 চনৰ পাছত হয়। জোৰকে এটা হাত তালি, জোৰকে হৈ গল। এতিয়া মই হিমন্ত বিশ্ব শৰ্মাক কম, আপোনালোকে কৈ দিলে যে 71 চনৰ পাছত অহা সকলো বিদেশীকে খেদিব লাগে, হলেনে নাই? এতিয়া মই হিমন্ত বিশ্ব শৰ্মাক কম যে বিলাচীপাৰাৰ পৰা বাছত যাওঁতে যিবিলাক মানুহে টুপি পিন্ধি যায়, যিবিলাক মানুহৰ দাড়ি আছে, আৰু যিসকল আই মাতৃ বুৰ্খা আছে, আমি উৰণি বুলি কওঁ, আপোনালোকে বুৰ্খা বুলি কয় ন, বুৰ্খা আছে, সেই মানুহবিলাকে যাতে বাছত যাওঁতে ভয় কৰি যাব নালাগে। কথাটো কি কলো? ৰেলত যাতে গুৱাহাটীলৈ যাওঁতে কোনো মুছলমান মানুহে যাতে ভয় খাব নালাগে, হয়নে? গুৱাহাটীত বিল্ডিঙৰ কাম কৰিবলৈ যাওঁতে যাতে কোনো মুছলমান ল'ৰাক যাতে বিজেপি আৰু RSSৰ মানুহে যাতে মাৰপিট নকৰে, হয়নে নহয়? ডিব্ৰুগড়, শিৱসাগৰ বা যোৰহাট এইবিলাকলৈ যাওঁতে ইটা ভাটাত কাম কৰিবলৈ বা কামলা কৰিবলৈ, যি কাম কৰিবলৈ নাযাওক লাগিলে, তেওঁলোক যাতে যাওঁতে কোনো হিন্দুত্ববাদীয়ে যাতে অসমৰ ভাৰতীয় নাগৰিকবিলাকক ডিষ্টাৰ্ব নকৰে, তাৰ কাৰণেও হিমন্ত বিশ্ব শৰ্মাই আমাক প্ৰতিশ্ৰুতি দিব লাগে। লাগেনে নাই? লাগেনে নাই? লাগেনে নাই? লাগেনে নাই? অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক মানুহে ভোট দিছিলে ৰাজ্যখন ভালকে চলাবলৈ, হয়নে? কিন্তু ভালকে চলাইছেনে? ভালকে চলাইছে নেকি? নাই চলোৱা। কি কৰিছে? চবতে খালি হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান, এইটোৱে কৰি আছে নে নাই? মই ইয়াৰ পৰা দাবী উত্থাপন কৰিছো বিলাচীপাৰাৰ পৰা। আৰু আপোনালোকে জানেনে নাই, মই অকল বিলাচীপাৰাৰ পৰা নহয়, অসমৰ মুখ্যমন্ত্ৰীক মই সন্মুখত বহুৱাই কেনেকে দম দিওঁ আপোনালোকে দেখিছেনে নাই? সঁচাকে দেখিছেনে নাই? হিমন্ত বিশ্ব শৰ্মাক মই কেনেকে ধৰো আপোনালোকে দেখিছেনে নাই? সঁচাকে দেখিছেনে? কেতিয়াবা টিভি চাইনে নাই? সঁচাকে চাই
অসমৰ সেইজন মানুহ যি বিলাসী পাৰত আহি মই হিমন্তক গালি পৰা নাই। হিমন্তক মই সন্মুখত বহুৱাই গালি দিওঁ যে আপোনাৰ নিচিনা 2 নম্বৰী মানুহ অসমত জন্মই হোৱা নাই। এনেকে বুলি মই গালি দিওঁ। জানেনে নাই? জানেনে নাই? জানে? এইবাৰ যোৱাবাৰ বিধানসভাত বিৰাট ডাঙৰ যুদ্ধ হৈছিলে, দেখিছিলে নে নাই? মোৰ লগত যে যুদ্ধ হৈছিলে দেখিছিলে নে নাই আপোনালোকে? কি যুদ্ধ হৈছিলে বাৰু? মোক ক'লে, মোক কি বুলি ক'লে জানে নাই? মোক ক'লে বোলে তই বোলে আন্দোলন কৰি কৰি মানুহ মাৰিছ, তই তোৰ আন্দোলনত এজন মানুহে নিজৰ গাত জুই জ্বলাই মৰি গৈছে, তই হত্যাকাৰী মানুহ মাৰিছ, এনেকে ক'লে। মই তেওঁক ক'লো যে মোৰ আন্দোলনত মানুহ মৰাটো হয় বাৰু, পুলিচে গুলিয়াই মাৰিছে আৰু আত্মদাহো দিছে, সেইটোও হয়। কিন্তু উজান বজাৰত যে কংগ্ৰেছৰ এজন ডাঙৰ লিডাৰ, ভাইচ প্ৰেচিডেণ্ট, কি নাম আছিলে? মানৱেন্দ্ৰ শৰ্মাক কোন মানুহে গুলিয়াই মাৰিছে? কথাটো কৈছে নে নাই? মই হিমন্তক সুধি আছো, হিমন্ত বিশ্ব শৰ্মা আগফালে বহে, মোক একদম লাষ্টৰ চিটটোত বহিবলৈ দিছে বিধানসভা, দেখিছে নে নাই? কেলে লাষ্টৰ চিটটোত দিছে? যাতে মই তাত হুলস্থুল কৰিলে যাতে পুলিচে মোক ফটকে চুচুৰাই লৈ যাব পাৰে। সেইকাৰণে মোক মাজত দিয়া নাই, চাইডত দিছে, দেখিছে নাই? একদম লাষ্টৰ চিটটোত দিছে, চাইছে নে নাই আপোনালোকে? মই তাৰ পৰাই সেইডোখৰত বহিয়ে হিমন্তক কন্দুৱাই দিওঁ। এইবাৰ যেতিয়া ক'লে মোক বোলে তোৰ আন্দোলনত মানুহ মৰিছে, তই হত্যাকাৰী, তোৰ আন্দোলনত মানুহ মৰিছে, মই ক'লো হত্যাকাৰী মই নহয়, তুমিহে কংগ্ৰেছৰ মানুহ আলফাৰ নামত বন্দুকেৰে গুলিয়াই মাৰিছিলা বুলি তোমাৰ ওপৰত কেছ আছে। মই ক'লো যে মই যিটো হোষ্টেলত আছিলো কটন কলেজত পঢ়োতে, মই যিখন কলেজত পঢ়িছো সেইখন কলেজতে হিমন্ত পঢ়িছিলে, কটন কলেজ। মই ক'লো যে কটন কলেজত মই যিটো হোষ্টেলত আছিলো, তোমাৰ পিষ্টলটো সেইটো হোষ্টেলতে লুকুৱাই ৰাখিছিলা। মই তেওঁ সন্মুখত ক'লো যে আমাৰ ৰামধনী শৰ্মাদাৰ এই যে মাটিৰ তলত তুমি পিষ্টলটো ৰাখি থৈছিলা, মই শৰ্মাদাক মাতি আনিম নেকি এদিন ইয়ালৈকে? তুমি যে পিষ্টলটো ৰাখি থৈছিলা মোৰতো পুৰা হিচাপ আছে, এনেকে ক'লো। তাৰপিছত মোক আকৌ ধমকি লগালে, মোক একদম বেলেগ ধমকি লগালে এইবাৰ হিমন্ত বিশ্ব শৰ্মাই। মোক ক'লে যে তই বাৰম্বাৰ জেল গৈ থাক, লাজ নাই, আকৌ জেলত ভৰাই দিম, মোক এনেকে ক'লে। মই ক'লো যে মই অসমত 36 বাৰ জেল গৈছো, 36 বাৰ, এবাৰ দুবাৰ নহয়। মোক কংগ্ৰেছে 20 বাৰ জেল ভৰাইছে, বিজেপিয়ে মোক 16 বাৰ জেল ভৰাইছে। মই অসমৰ আটাইতকৈ বেছি কেছ থকা মানুহ, মোৰ ওপৰতে আটাইতকৈ বেছি FIR কেছ আছে, 165টা কেছ দিছে, 165। মই যে কৈছো যে মই 36 বাৰ জেল গলো, মোক একবাৰো পুলিচে পিটা নাই। কিন্তু তুমি যে আলফাৰ নামত যে আমাৰ চানমাৰীত বাবুৰ ঘৰত পইচা তুলিছিলা, তেতিয়া তোমাক পুলিচে লৈ যাওঁতে মই নিজে জানো, মই নিজে ডায়েৰীত পঢ়িছো, মানুহৰ পৰা শুনিছো, পুলিচ অফিচাৰৰ পৰা, যে তোমাক গোটেই কাপোৰখিনি জাঙিয়া পিন্ধাই ৰাম ভিতৰত দিছে। মই এনেকে দম দি দিলো। আপোনালোকে জানেনে নাই? জানেনে নাই? মই একেবাৰে হিমন্তলৈ ভয় নকৰো। অসমত যদি ভয় নকৰা মানুহ আছো ময়ে আৰু। যুদ্ধ বিগ্ৰহ যিমান আছে আৰু, হয়নে নহয়? আৰু আমি আহোম মানুহবিলাকে ভয়ে নকৰো। আমি হলো শৰাইঘাটৰ ৰং কৰা মানুহ, লাচিতৰ বংশৰ মানুহ মই। সেইকাৰণে ক'ত হিমন্তলৈ ভয় কৰিম? হিমন্তহঁতক আমিহে আনিছিলো, বুজা নাই? আমি আহোমেহে আনিছিলো হিমন্তহঁতক, ক'ত মই হিমন্তলৈ ভয় কৰিম? হয়নে নহয়? মই একদম দব দবাই থাকো, আপোনালোকে জানেনে নাই? সেইকাৰণে মই আজি ইয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছো, তুমি অসমৰ সংখ্যালঘু মানুহৰ ওপৰত কৰা অত্যাচাৰ বন্ধ কৰা। হয়নে নহয় ৰাইজ? সকলো মানুহকে শান্তিত থাকিবলৈ দিয়া, হয়নে নহয়? সকলো মানুহকে শান্তিত থাকিবলৈ দিয়া। যদি ভাৰতীয় নাগৰিক হয়, যদি বিদেশী নহয়, তেতিয়াহ'লে গুৱাহাটীতো কাম কৰিবলৈ যাবলৈ দিয়া, ডিব্ৰুগড়তো কাম কৰিবলৈ যাবলৈ দিয়া, আৰু
যদি বিদেশী নহয় তেতিয়াহ'লে বেংগলোৰলৈ যাওঁতেও যাতে বিহাৰত কোনেও মাৰপিট নকৰে তাৰ কাৰণে তুমি ব্যৱস্থা গ্ৰহণ কৰা। হয়নে নহয় ৰাইজ? হয়নে নহয়? মই আপোনালোকক প্ৰতিশ্ৰুতি দিবলৈ আহিছো, যদি ৰাইজৰ দল চৰকাৰত থাকে, এইবাৰ 2026 ইলেকশ্যনত যদি মই চৰকাৰত থাকো, তেতিয়াহ'লে অসমত কোনো জাতি, কোনো ধৰ্ম, কোনো বৰ্ণৰ মানুহে ভয় খাই আৰু জীয়াই থাকিব নালাগে, সকলোৱে সমানভাৱে জীয়াই থাকিবলৈ সুযোগ সুবিধা পাব। মই আপোনালোকক বুকুত হাত থৈ কৈছো, মই অসমত ভয়মুক্ত অসম গঠন কৰিম। কথাটো কি ক'লে শুনিলে নহয়? ভয়মুক্ত। এতিয়া যে আপোনালোকে দাড়ি থাকিলে ভয় খায়, ইয়াত যে টুপিটো পিন্ধি গুৱাহাটীলৈ যাবলৈ ভয় কৰে, এই মিয়া মানুহ আমাক পিটিব নেকি বুলি ভয় কৰে, নে নকৰে? এই কিবা হ'লে মানে ধৰি নি ৰাতি হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে গুলিয়াই দিব বুলি ভয় কৰে নে নকৰে? মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, বিদেশীৰ বাহিৰে 71 চনৰ আগতে অহা প্ৰত্যেকজন হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ মানুহে এইবাৰ অসমত শান্তিৰে বসবাস কৰিব পাৰিব। তাৰ কাৰণে মই আপোনালোকৰ সহায় বিচাৰি আহিছো। যোৱা অক্টোবৰৰ 26 তাৰিখৰ পৰা, অক্টোবৰ মাহৰ 26 তাৰিখৰ পৰা মই ঘৰলৈ যোৱা নাই, একবাৰৰ কাৰণেও মই ঘৰলৈ যোৱা নাই। যোৱা অক্টোবৰ 26 তাৰিখৰ পৰা মই কেতিয়াবা শদিয়ালৈ গৈছো, কেতিয়াবা ধুবুৰী আহিছো, কেতিয়াবা বৰাকলৈ গৈছো, কেতিয়াবা কাৰ্বি পাহাৰলৈ গৈছো, কেৱল মিটিং কৰি মানুহক বুজাই আছো যে 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব। পেলাবনে নাই? সঁচাকে পেলাবনে নাই? ইয়াত বিজেপিক ভোট দিয়া মানুহ কিমান আছে? বিজেপিক ভোট দিয়া মানুহ কিমান আছে? মই একদম স্পষ্টকে কৈ গৈছো, যদি মৰিবলৈ মন আছে তেতিয়াহ'লে বিজেপিক ভোট দিয়ক। হয়নে নহয়? যদি মানুহ হিচাপে জীয়াই থাকিবলৈ মন আছে তেতিয়াহ'লে এইবাৰ বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব পাৰিবই লাগিবনে নাই? মই একদম আপাৰ আছামৰ পৰা আহি গৈছো। মোৰ নাম অখিল গগৈ। মই মুছলমান মানুহ নহয়, মই একদম গৰ্বিত হিন্দু মানুহ। মই আপোনালোকক এই কথা এইকাৰণে ক'বলৈ আহিছো যে সিহঁতে হিন্দুৰ নাম লৈ গোটেই দেশখন বৰবাদ কৰি দিব খুজিছে, আৰু মই হিমন্ত বিশ্ব শৰ্মাহঁতক এই কাম কৰিবলৈ নিদিওঁ। আপোনালোকে নিজেই ভাবকচোন, আমি মোদী অহাৰ আগতে, নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ আগতে অসমৰ মানুহে 1 কিলোগ্ৰাম নিমখ কেইটকা দামত কিনি খাইছিলো? 3 টকা, 3 টকা। এটা মুৰ্গীৰ ডিম কিনি খাইছিলো, কুকুৰাৰ কণী কিনি খাইছিলো 3 টকা। আৰু নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে আমি বহুত দাম, কংগ্ৰেছৰ দিনত বহুত বস্তুৰ দাম হৈছে, মূল্য বৃদ্ধি হৈছে, মেহেংগায়েং হটায়েংগে বুলি কৈছিলে নে নাই? কৈছিলে। কিন্তু 3 টকা নিমখৰ দাম, এতিয়া লৱণৰ দাম কিমান হ'ল? এতিয়া কেইটকা হ'ল? 10 টকাত হচিয়াতে পায়, 10 টকা, 20 টকা, 25 টকা, এনেকুৱা হ'লনে নাই? আমাৰ সাংবাদিকৰ বাহিৰে বাকীখিনি বহি দিয়ক না, সাংবাদিকখিনি থিয় হৈ থাকক, সাংবাদিকৰ বাহিৰে বাকীখিনি বহি দিয়ক দেই। মই আকৌ কৈছো, 1 কেজি লৱণৰ দাম ছিল 3 টকা। অকল 1 কেজি লৱণৰ দাম কত হৈছে? 20 টকা। দাম বাঢ়িলে নে কমিলে? বাঢ়িলে। তেতিয়াহ'লে ভোট বিজেপিক দিব লাগে নে নালাগে? তেতিয়াহ'লে এইবাৰ বস্তুৰ দাম বঢ়োৱাৰ কাৰণে আমি বিজেপিক খুৱাব লাগিব। বিজেপিয়ে কৈ থাকে বোলে আমি হিন্দুৰ দল, মইতো ভাই হিন্দু মানুহ হয়, মোৰ কাৰণে নিমখটো 3 টকাত দিয়া, মুছলমানৰ কাৰণে বাৰু 35 টকাতে দিয়া, মোৰ কাৰণে 3 টকাত দিয়া। হয়নে নহয়? এইটোতো চবৰে পৰা সমানে লয় নে নলয়? এটা মুৰ্গী কণীৰ দাম আছে
আছিলে 3 টকা, এতিয়া একটা মুৰ্গী কণীৰ দাম কত? কত হয়ে গেছে? কিমান হৈছে? 10 টাকা, হয়নে নহয়? 10 টাকা হয়ে গেছে একটা মুৰ্গী কণীৰ দাম, হয়নে নহয়? গতিকে বিজেপিক ভোট দিব লাগিব নে খেদিব লাগিব? ভোট দিব লাগিব নে খেদিব লাগিব? আৰু মইতো হিন্দু মানুহ হয়, মোৰ কাৰণেতো 3 টকাত ডিম দিয়া নাই, মোৰ কাৰণেও 10 টকাই, হয়নে নহয়? এটা গেছ চিলিণ্ডাৰ, এই যে ভাত ৰান্ধো গেছ চিলিণ্ডাৰ, চবেতো চিনি পায়। গেছ চিলিণ্ডাৰ এটাৰ দাম আছিলে আগতে আছিলে কংগ্ৰেছৰ দিনত 414 টকা, হয়নে নহয়? এতিয়া এটা গেছ চিলিণ্ডাৰৰ দাম 1152 টকালৈকে বঢ়াই দিলে, 1152, হয়নে নহয়? তো বস্তুৰ দাম কমিলে নে বাঢ়িলে? বাঢ়িলে। যদি বস্তুৰ দাম বাঢ়ে তেতিয়াহ'লে সেই দলক আমি ভোট দিব লাগিব নে নালাগে? নালাগে। গতিকে 2026ত সকলোৱে বিজেপিক খেদিবলৈ সাজু হওক, সকলো সাজু হৈ দিয়ক, সকলো সাজু হওক। এইবাৰ বিজেপিক খেদিবই লাগিব আমি, লাগিবনে নাই? লাগিবনে নাই? কাক খেদিম আমি? কাক খেদিম আমি? কাক খেদিম আমি? কাক খেদিম আমি? কিন্তু মই এটা কথা কৈ দিওঁ, একদম খোলা খুলিকে কৈ দিওঁ, যদি বিজেপিক অসমৰ পৰা খেদিব লাগে, মুছলমান মানুহে কিন্তু AIDFকো অসমৰ পৰা খেদিব লাগিব। কথাটো বুজি পাইছেনে? কথাটো বুজিছেনে নাই? এটা মুদ্ৰা এটা দিয়কচোন, এটা মুদ্ৰা দিয়ক, 1 টকা মুদ্ৰা এটা। বিজেপি আৰু AIDF একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি, হয়নে নহয়? হয়নে নহয়? এইটো মুদ্ৰা হয়, এইটো মুদ্ৰা, এইটো মুদ্ৰা পইচা, হয়নে নহয়? তো এইফালে আছে অশোক স্তম্ভ, এইফালে লিখা আছে 1 টাকা, হয়নে? এতিয়া এই 1 টাকাটো আৰু অশোক স্তম্ভটো একেটা ঠাইতে আছে, হয়নে? এই বিজেপি আৰু AIDF এই দুইটাও একটাই টাকা, একেটাই টাকা, হয়নে নহয়? সেইকাৰণে মই আপোনালোকক ক'বলৈ আহিছো, যদি আমি বিজেপিক খেদিব লাগে, বিজেপি হ'ল হিন্দু সাম্প্ৰদায়িক দল, হয়নে? আৰু AIDF হ'ল মুছলমান সাম্প্ৰদায়িক দল। ইহঁতে ধৰ্মৰ নামত ভোট বিচাৰে, আমাক ধৰ্মৰ নামত ভোট নালাগে, আমাক ধৰ্ম নিৰপেক্ষ ভোট লাগে, হয়নে নহয়? সেইকাৰণে দুইটাৰ ধৰ্মৰ দল বিজেপি আৰু RSS, এইবাৰ বিজেপি RSS আৰু AIDF এই দুইটাকে এইবাৰ ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে। লাগিবনে নাই? লাগিবনে নাই? মোক কোনোবাই কয়, মই কৈ থাকো, সদায় কওঁ মিটিঙত, বোলে এইবাৰ এটা কাম কৰিম, এনেকে চকী এটা আনিম, চকীটো ইয়াতে বহাই, ইয়াতে হিমন্তক বহুৱাই দিম, হিমন্তক বহি তাৰপিছত তাৰ ওপৰত একদম গধুৰ আমাৰ এই আজমল চাহেবক বহাই দিম, তাৰপিছত দুইজনকে এনেকে গামোচাৰে বান্ধিম, এইফালে মুছলমান থাকিব, এইফালে হিন্দু থাকিম, হিন্দু আৰু মুছলমানে এনেকে এনেকে ধৰিম আৰু এনেকে 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 কৰি ব্ৰহ্মপুত্ৰ লৈ যাম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মই একদম খোলা খুলিকে কৈছো, যদি আপোনালোকে মুছলমান দললৈ যায়, মই কিন্তু আপোনালোকৰ লগত নাই। এতিয়া অসমত আপোনালোকৰ কাৰণে আটাইতকৈ বেছি মাত মতা মানুহ মই, হয়নে নহয়? হয়নে নহয়? মই আপোনালোকৰ কাৰণে যুঁজ কৰোঁ নে নকৰোঁ? আপোনালোকৰ যে গৰু মাংস বন্ধ কৰিছে, তেতিয়া মাত মতা মানুহটো মইহে, হয়নে নহয়? ঘৰ যে এডিকশ্যন কৰিছে, ঘৰ যে ভাঙি দিছে, এতিয়া কোনো অহা নাই, ইয়াৰে কোনো অহা নাই, বদৰুদ্দিন আজমলো অহা নাই, গৌৰৱ গগৈও অহা নাই, কোন আহিছে? অখিল গগৈ আহিছে। ধুবুৰীত যেতিয়া উচ্ছেদ হৈছে, কোন আহিছে? অখিল গগৈ আহিছে। অখিল গগৈ আহি যেতিয়া মোৰ মাৰ সমান বয়সৰ, মোৰ মাৰ সমান, মোৰ আম্মাৰ সমান বয়সৰ মহিলা এজনীয়ে যেতিয়া ঘৰটো ভাঙি দিয়াৰ কাৰণে মোক এনেকে সাৱটি ধৰিছে, হয়নে, আলিংগন কৰিছে, এতিয়া মই তেওঁক কান্দি থকাৰ কাৰণে কপালতে এটা চুমা খাইছো, হয়নে? আৰু সেইটো চুমা খোৱাৰ কাৰণে হিমন্তই উলিয়াইছে বোলে অখিল গগৈ চুমা বাবা হ'ল। গম পায়নে নাই? গম পায়নে নাই? মোক গোটেই একদম ছচিয়েল মিডিয়া ফেচবুকত
কৈছে অখিল গগৈ নহয়, ইয়াৰ নাম চুমা বাবা। ময়ো বেয়া পোৱা নাই, ময়ো পাত্তা দিয়া নাই তাক। মই কৈছো তই এটা কথা কৈছো, তোৰ মাৰক কেতিয়াবা তই চুমা খাইছনে নাই? হয় নে নহয়? মই তাক সুধিছো, বোলো তই তোৰ মাৰক এবাৰ চুমা খাই পাইছনে নাই? এনেকুৱা কোনোবা ল'ৰা আছে নেকি যি নিজৰ মাকক এদিনো চুমা খোৱা নাই? কোনোবা জন্ম হৈছে নেকি এতিয়ালৈকে? হয় নে নহয়? চুমা খাইনে নাই মাকক? যিগৰাকী মহিলাৰ ঘৰ ভাঙিছে, তেওঁ কান্দি আছে, তেওঁ ৰ'ব পৰা নাই, নিজৰ ঘৰটো গোটেই জীৱনত কষ্ট কৰা ঘৰটো ভাঙি দিছে, তেওঁ আহি মোৰ ওচৰত যেতিয়া কান্দিব, তেতিয়াহ'লে তেওঁক মই সাৱটি ধৰি চুমা নেখাই তেওঁক মই গোল মাৰি আঁতৰাই দিব লাগে নেকি? হয় নে নহয় কওক? মই কি ক'ব লাগে নেকি যে এই তোৰ গাটো গোটাইছে আঁতৰ বুলি ক'ব লাগিব নেকি? সেইটোতো নহয়। মই ক'ব লাগিব নেকি এই তই মুছলমান মানুহ মোৰ হিন্দুৰ ওচৰলৈ নাহিবি বুলি ক'ব লাগিব নেকি? এইটোতো নহয়। মই মানুহ হয়, মানুহ। মোৰ ধৰ্ম হিন্দুৱে হওক মুছলমানে হওক, যদি মানুহ নহওঁ তেতিয়াহ'লে অকল ধৰ্মত কোনো কাম নাই। হয়নে নহয়? হয়নে নহয়? ইয়াত আপোনালোকে মুছলমান, ঠিক আছে, কিন্তু মুছলমানৰ ভিতৰত যদি মানুহটো নাই তেতিয়াহ'লে থাকি পৃথিৱীত লাভ নাই। হয়নে নহয়? প্ৰথম মানুহ হ'ব লাগিব। মানুহৰ দুখ দেখিলে মানে মাত পাতিব লাগিব, মানুহৰ কষ্ট দেখিলে মানে সহায় কৰিব লাগিব, সেইটো সেই মানুহ। হয়নে নহয়? হিমন্তই মানুহৰ ঘৰ ভাঙি ভাল পায় আৰু মই ঘৰ ভঙা মানুহক বুকুত সাৱটি লৈ ভাল পাওঁ। কথাটো বুজিছেনে? হয়নে নহয়? হিমন্তই নিজৰ মাকক লাত মাৰি দিয়ে, মই নিজৰ মাক চুমা খাওঁ। হয়নে নহয়? তাৰমানে মই চুমা খালে বেয়া পালো মানে তাৰ নিজৰ মাকক লাত মাৰি দিয়ে তাৰমানে। হয়নে নহয়? হয়নে নহয়? মই নিজৰ মাক চুমা খাওঁ। আপোনালোকে মোৰ মাৰ ভিডিঅ' বিলাক কেতিয়াবা চাইনে নাই? মই যে মাক যে ভাত খুৱাই থাকো দেখিছেনে নাই? কেতিয়াবা দেখিছে নাই? হস্পিটেলত যে মই নিজে মাক গা ধুৱাই দিওঁ দেখিছেনে নাই? দেখিছে? নিজৰ মাকক চবেই মৰম কৰিব লাগে। হয়নে নহয়? আৰু মোৰ মা যেনেকুৱা মা, বিপদত পৰা মহিলা এগৰাকীও মোৰ মাৰ সমান বয়স হলে তেওঁ মোৰ মা। হয়নে নহয়? তেওঁ মুছলমান হলেও মা, তেওঁ হিন্দু হলেও মা, তেওঁ খ্ৰীষ্টিয়ান হলেও মা, তেওঁ অন্য জাতিৰ হলেও মা, তেওঁ যদি আকাশৰ পৰা অহা কোনো ধৰ্ম নথকা মানুহ হয় তেতিয়া হলেও মোৰ তেওঁ মা। হয়নে নহয়? হয়নে নহয়? মই মানুহ হিচাপে জীয়াই থাকিব খোজো, হিমন্তৰ নিচিনাকে অসুৰ হিচাপে মই জীয়াই থাকিব নোখোজো। হয়নে নহয়? কথাটো বুজি পালানে নাই? মই কি কলো? মই কৈছো যে মই তেজ নঙত থকা মানুহৰ নিচিনাকে জীয়াই থাকিব খোজো, হিমন্তৰ নিচিনা অসুৰ হিচাপে নহয়। হয়নে নহয়? সেইকাৰণে বিপদত পৰা মানুহৰ ওচৰলৈ মই আহো। যেতিয়াই হিমন্তই কাৰোবাৰ ঘৰ ভাঙি দিয়ে, মই তেতিয়া এই ঘৰটো কিয় ভাঙিছ, কেনেকে মানুহ ঘৰ থাকিব, এই বুলি মই কবলৈ আহো। আৰু যি চৰকাৰে ঘৰ ভাঙে মই তাক গালি দিওঁ আৰু ভৱিষ্যতে ঘৰ নাভাঙিবি আৰু বেলেগ ঠাইত মাটি দে বুলি মই হাল্লা কৰোঁ। এইটো কি বেয়া কাম নেকি? মোৰ কওকচোন, বেয়া কাম নেকি? মোৰ বেয়া কাম নেকি? হিন্দু মানুহ এটাই মুছলমান মানুহক ভাল পোৱাটো বেয়া কাম নেকি? আৰু আপোনালোকে যদি হিন্দুক ভাল নাপায় তেতিয়াহ'লে আকৌ মই আপোনালোকৰ লগত নাই। হয়, আপোনালোকে চব জাতিকে ভাল পাব লাগিব, চব মানুহকে ভাল পাব লাগিব। হয়নে নহয়? যাৰ বিপদ হৈছে সেই বিপদত মাত পাতিবলৈ যাব লাগিব। হয়নে নহয়? তো গতিকে মই আপোনালোকক সকলোকে কবলৈ আহিলো, যদি এইবাৰ ৰাইজক, এইবাৰ খালি মই এটা কথা কৈ লওঁ দেই, এইবাৰ বিজেপিক খেদাবলৈ আমি কংগ্ৰেছৰ লগত একলগ হৈছো। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? এবাৰ আমি ঐক্য মঞ্চ ইউনাইটেড ফ্ৰণ্ট কৰি এইবাৰ আমি বিজেপিক খেদাম। কিন্তু মই যদিও কংগ্ৰেছৰ লগত লগ লাগিছো, কংগ্ৰেছক মই বৰ ভাল পাৰ্টি বুলি কোৱা নাই আকৌ দেই। হয় নে নহয়? কংগ্ৰেছৰ লগত মোৰ ঝাগৰাটো চলি থাকিব, কংগ্ৰেছৰ লগত মোৰ পাৰ্থক্যটো থাকিব, কিন্তু আটাইতকৈ বেয়া পাৰ্টি, অসুৰৰ পাৰ্টি, মানুহৰ পাৰ্টি নহয়, অসুৰৰ পাৰ্টি বিজেপি আৰু RSSক খেদিবৰ কাৰণে আমি মানুহৰ পাৰ্টিবিলাক একলগ হ'ব লাগে। লাগিবনে নাই? লাগিবনে নাই? লাগিবনে নাই? লাগিবনে নাই? লাগিবনে নাই? সেইকাৰণে আমি একলগ হৈছো।
1 লাখ হলে কি কাম কৰি দিম কংগ্ৰেছে 80 বছৰ শাসন কৰিলে তাৰে 65 বছৰমান কংগ্ৰেছে চলালে কিন্তু আপোনালোকক মাটিৰ পট্টা নিদিলে দিলে নেকি কিন্তু মই আপোনালোকক গ্যাৰান্টি দি গৈছো এবাৰ যদি কংগ্ৰেছৰ চৰকাৰত মই থাকো আমি যদি একেলগে চৰকাৰ কৰো 2 বছৰৰ ভিতৰত মাটিৰ পট্টা দিম দুই আৰু কি দিম জানেনে নাই যিবিলাক মানুহে খেতি কৰিব খেতি কৰে যিবিলাক মানুহ আছে পথাৰত যে খেতি কৰা কৃষি কৰা সব মানুহকে পথাৰত বিনামূলীয়াকে পানী বা জলসিঞ্চন বা পথাৰত পানী যোগানৰ ব্যৱস্থা কৰে বিনামূলীয়া একদম চৰকাৰৰ পৰা ফ্ৰীকে দিম যদি কোনোবাই নিজে পাম্পে পানী তোলে তেতিয়াহ'লে পাম্পৰ ডিজেল বা পাম্পৰ ইলেক্ট্ৰিচিটিটো চৰকাৰৰ পৰা সেই খেতিয়কজনক ফ্ৰীকে দি দিয়া হ'ব ভাল হ'বনে বেয়া হ'ব অকল হিন্দু মুছলমান কৰি ভোট ল'লে নহ'ব ৰাইজৰ কাম কৰিব লাগিব মই 1 নম্বৰ কামটো কৰিম মাটিৰ পট্টা দিম আৰু 2 নম্বৰ কামটো কৰিম পথাৰত পানী দিম ভাল হ'বনে নহ'ব ভাল হ'বনে বেয়া হ'ব ভাল হ'ব মই 3 নম্বৰ কামটো কি কৰিম জানেনে নাই 3 নম্বৰ কামটো কি কৰিম জানেনে নাই 3 নম্বৰ কামটো কৰিম আমাৰ খেতিয়কবিলাকে যিবিলাক বস্তু উৎপাদন কৰে ধৰক বিলাহী বন্ধাকবি ওলকবি ফুলকবি ধান সৰিয়হ মৰাপাট এইবিলাক যে বস্তু উৎপাদন কৰে বজাৰত কম দাম পায় মই বজাৰত ভালকে দাম পোৱাৰ কাৰণে 2টা কাম কৰি দিম 1 নম্বৰ চৰকাৰৰ পৰা বস্তুবিলাক নিজেই কিনি ল'ম এটা দাম দি যেনেকে এতিয়া ধান কিনোনে নাই চৰকাৰ ধান কিনে নাই তেনেকে বাকী বস্তুবিলাকো কিনি ল'ম আৰু বাকী বস্তুবিলাক যদি কিনি নলওঁ তেতিয়াহ'লে এখন আইন আনিম যে কোনো বেপাৰীয়ে খেতিয়কৰ পৰা ঠগি কম দামত বস্তু ল'ব নোৱাৰিব কম দামত যদি কোনোবা বেপাৰীয়ে কিনে বেপাৰীটোক মই জেলত ভৰাই দিম ভাল হ'বনে বেয়া হ'ব সঁচাকে ভাল হ'বনে বেয়া হ'ব এই 2টা কাম যদি মই কৰি দিওঁ পথাৰত পানী দি দিওঁ খেতি যদি 3বাৰ হৈ যায় ফ্ৰীকে সাৰটো মই খুব কম দামত দি দিম সাৰ ইউৰিয়া DAP মই খুব কম দামত দি দিম তাৰপাছত এখন গাঁৱত মই 5খন ট্ৰেক্টৰ দি দিম খেতি কৰিবৰ কাৰণে বড় ট্ৰেক্টৰ 5খন আৰু যদি বছৰত 3বাৰ খেতি কৰে পথাৰত তেতিয়াহ'লে খাজনাটো মাফ কৰি দিম কিন্তু যদি খেতি নকৰি পথাৰ পেলাই থৈ দিয়ে এনেকে পেলাই থৈ দিয়ে যদি তেতিয়াহ'লে খাজনাৰ দাম 3 গুণ বঢ়াই দিম বুজি পালেনে নাই কি ক'লো ময়ো আকৌ বৰ গণ্ডগোলীয়া মানুহ ভালত ভাল বেয়াত বেয়া বুজিছেনে নাই খেতি কৰিলে ফ্ৰী খাজনা দিব নালাগে আৰু খেতি নকৰিলে খাজনা 3 গুণ হ'ব খেতি মাটি পেলাই থলে মানুহ ধনী নহয় নহয় আৰু মানুহে যদি নিজে খেতি নকৰি পঠাই থৈ পেলাই থৈ দিয়ে তেতিয়াহ'লে খেতিয়কজনো ধনী নহয় আৰু দেশখনো ধনী নহয় হয়নে নহয় সেইকাৰণে চবেই খেতি কৰিব লাগিব খেতি কৰিলে ফ্ৰী খেতি নকৰিলে দাণ্ডা হয়নে নহয় ভাল হ'বনে বেয়া হ'ব এতিয়া 3টা কৰিম বুলি ক'লো 3টা হয়নে নহয় 4 নম্বৰ কি কৰিম জানেনে নাই আপোনালোকৰ গাঁৱৰ পৰা কোনোবা মানুহ কামলা কৰিবলৈ বেলেগলৈ যায় নে নাযায় যায় যিবিলাক মাইকী মানুহে আনৰ ঘৰত গৈ কাম কৰে কাজেৰ মহিলা নে কি বুলি কয় নহয় কি বুলি কয় কামলা কয় নে কাজেৰ মহিলা কয় কাজেৰ মহিলা যিমানবিলাক কাজেৰ মহিলা যাব মই তেওঁলোকক কাজ কৰিবলৈ যোৱাৰ আগত চৰকাৰৰ পৰা 6 মাহ এটা ট্ৰেইনিং দিম কেনেকে ভালকে ঘৰ চাফা কৰিব লাগে কেনেকে ভালকে মকৰা জাল আঁতৰাব লাগে কেনেকে ভাত ৰান্ধিব লাগে অসমীয়া মানুহে ভাত কেনেকে খায় মুছলিম মিয়া মানুহবিলাকে কেনেকে খায় বেংগলী মানুহৰ ভাতটো কেনেকুৱা মাৰোৱাৰী মানুহৰ ওচৰত কেনেকে ৰান্ধিব লাগিব পুৰা ট্ৰেইনিং দিম আৰু চাইনিজ ফুড কেনেকে বনায় সাউথ ইণ্ডিয়ান ফুড কেনেকে বনায় পুৰা ট্ৰেইনিং দি দিম আৰু লেতেৰা পেতেৰাকে কাৰো ঘৰলৈ যাবলৈ নিদিওঁ ধুনীয়া ড্ৰেছত যাবলৈ দিম একযোৰ ড্ৰেছ কাম কৰা মহিলাবিলাকক মই নিজে চৰকাৰৰ পৰা দি দিম তাৰপিছত নিজে কিনি ল'ব লাগিব একযোৰ প্ৰথমবাৰ চৰকাৰৰ পৰা দি দিম তাৰপিছত ৰেজিষ্টাৰ কৰি ল'ম কৰি যি ঘৰ মানুহত
আগতে সেই মাইকী মানুহজনীয়ে কামলা বা কামৰী মহিলাগৰাকীয়ে আগতে কাম কৰোঁতে 4,000 টকা পাইছিলে, মই এনেকে ট্ৰেইনিং দি দিয়াৰ কাৰণে 20,000 দৰমহা পাব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আৰু যিবিলাক মতা ল'ৰা আছে নহয়, ল'ৰাবিলাক বেংগলোৰলৈ যায় নে নাযায়? কাম কৰিবলৈ বেংগলোৰলৈ চিকিউৰিটি গাৰ্ড কৰিবলৈ যায় নে নাযায়? যোৱাৰ আগত মই তহঁতক চবকে হিন্দী আৰু ইংৰাজী পঢ়াই দিম। কথাটো বুজিছে নে নাই? আৰু লগত 1 বছৰ মই পুলিচৰ ট্ৰেইনিং দি দিম। চিকিউৰিটি গাৰ্ড কৰিবলৈ যাওঁতে পুলিচৰ ট্ৰেইনিং থাকিব, ধুনীয়া ড্ৰেছ থাকিব, অতি ধুনীয়া কৰি দিম, পেটটো সৰু কৰি দিম, এক্সাৰচাইজ কৰাই, বুজিলে নাই? চুৰি দাড়ি ধুনীয়াকে চাফা কৰি দিম, চিকিউৰিটি পুলিচৰ নিচিনা কৰি দিম, আৰ্মিৰ নিচিনা, বুজিলে নাই? ধুনীয়া কৰি দিম আৰু ধুনীয়া কৰি দি যেতিয়া চিকিউৰিটি গাৰ্ড কৰিবলৈ যাব, এতিয়া চিকিউৰিটি গাৰ্ড কৰিবলৈ গ'লে 14,000 15,000 দৰমহা পায়। মই যেতিয়া পঠিয়াম তেতিয়া চিকিউৰিটি গাৰ্ড কৰিবলৈ গ'লে 35,000 40,000 টকা দৰমহা পাব। ভাল হ'বনে বেয়া হ'ব? এইটো কি বুলি কয় জানেনে নাই? এইটো স্কিল ডেভেলপমেণ্ট কৰা বুলি কয়, স্কিল ডেভেলপমেণ্ট। মই অসমৰ চব মানুহে যাতে দৰমহা বেছিকে পায় তাৰ ব্যৱস্থাটো কৰি দিম। চবকে ট্ৰেইনিং চেনিং দি চবকে এইটো কৰি দিম। মিস্ত্ৰীবিলাককো ট্ৰেইনিং দিম, দোকানীবিলাককো ট্ৰেইনিং দিম, ইট ভাটাত কাম কৰা মানুহকো ট্ৰেইনিং দি দিম। বুজিছেনে নাই? ধুনীয়াকে ট্ৰেইনিং দি দিম যাতে দৰমহাটো বেছিকে পায়। ভাল হ'বনে বেয়া হ'ব? আৰু এটা কাম কৰি দিম, এইটো লাষ্ট এইটো কথা কৈ মই শেষ কৰিম। আৰু এটা কাম কৰি দিম। কি কাম জানেনে নাই? যিমানবিলাক মানুহৰ পৰা মই যে ক'লো চৰকাৰে যে বিলাহী কিনি ল'ব, চৰকাৰে যে ওলকবি কিনি ল'ব, চৰকাৰে যে আলু কিনি ল'ব, চৰকাৰে যে সৰিয়হ কিনি ল'ব, সৰিয়হটো কি বুলি কয় ইয়াত? সৰিয়হে কয় নে চৰ্চা নে কিবা কয় নেকি? চৰ্চা। মই আৰু ইমান নাজানো, মই আপাৰ আছামৰ মানুহ ভাই, কিছুমান কথা নিজে মিলাই ল'ব লাগিব, হয়নে? সৰিয়হ বুলি ক'লে বুজি পাইছে নহয়? পাইছেতো? তো যিমানবিলাক মানুহ এনেকে সৰিয়হ খেতি কৰে, এইটো কি কৰিম জানে নাই? বিলাহীটো আমি চৰকাৰে কিনি ল'ম, কিনি লৈ আপোনালোকৰ গাঁৱতে গুদাম এটা বনাই বিলাহীটো ৰাখি থম, কোল্ড ষ্টৰেজ তাত ৰাখি থম। যেতিয়া দিল্লীত বিলাহীৰ দাম মইতো 15 টকা দি বিলাহীটো কিনি ললো আপোনালোকৰ পৰা, বা 20 টকা দি কিনি ললো। দিল্লীত যেতিয়া দাম উঠিব ইয়াৰ পৰা বিক্ৰী কৰিবলৈ ট্ৰাকত পঠিয়াই দিম। আৰু যদি সেইবাৰ যদি দাম নুঠে কি কৰিম জানেনে নাই? বিলাহীৰ পৰা আপোনালোকৰ গাঁৱতে ইণ্ডাষ্ট্ৰী বহুৱাই দিম। ইণ্ডাষ্ট্ৰী বিলাহীৰ পৰা চচ বনাই নে নাই? চাওমিন খোৱা টপ বনাই নে নাই? জেলি বনাই নে নাই? আচাৰ বনাই নে নাই? সেই বস্তু বনোৱাৰ ইণ্ডাষ্ট্ৰী খুলি দিম। সেই ইণ্ডাষ্ট্ৰীত আমাৰ মাবিলাকেও কাম কৰিব পাৰিব, আমাৰ দেউতাইও কাম কৰিব পাৰিব, আমাৰ দাদাইও কাম কৰিব পাৰিব, আমাৰ ভণ্টিহঁতেও কাম কৰিব পাৰিব। আৰু এজনী মানুহে যদি তাত কাম কৰে মিনিমাম এদিনত 1,000 টকা হাজিৰা পাব, এমাহত 30,000 টকা দৰমহা পাব। ভাল হ'বনে বেয়া হ'ব? মই আপোনালোকক সঁচাকে গেৰাণ্টি দি কৈছো, আজি বিলাসীপাৰাত মই সকলোকে গেৰাণ্টি দি কৈছো, এবাৰ অখিল গগৈক চৰকাৰলৈ আনক, এবাৰ অখিল গগৈক ভোট দিয়ক, এবাৰ অখিল গগৈক চৰকাৰত সোমাবলৈ দিয়ক। অসমত মই নিবনুৱা নাইকিয়া কৰি দিম আৰু অসমৰ সকলো মানুহকে মই কাম দি খাব পৰাৰ ব্যৱস্থা গ্ৰহণ কৰি দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? তেতিয়াহ'লে কি কি কাম কৰিম বুলি ক'লো? কি কি কাম? এক, কোনেও মুছলমান হিন্দু কাজিয়া কৰিব নোৱাৰাকে অসমখন শান্তিপূৰ্ণ কৰিম। ভাল হ'বনে বেয়া হ'ব? এক। দুই, কি কৰিম? দুই, সকলোকে মাটিৰ পট্টা দিম, ক'লোনে? দুই। তিনি, কি কৰিম? তিনি, সকলোৰে পথাৰত পানী যোগান দি 3বাৰ খেতি কৰাৰ ব্যৱস্থা কৰিম। 4, কি ক'লো? বস্তুবিলাকৰ দাম বেছিকে দি কিনি ল'ম। 5, কি ক'লো? ল'ৰা ছোৱালীবিলাকক ট্ৰেইনিং দি বেছিকে দৰমহা পোৱাৰ ব্যৱস্থা কৰি দিম। আৰু 6, কি ক'লো? গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰী খুলি ল'ৰা ছোৱালী কাকো নিবনুৱা হ'বলৈ নিদিওঁ, সকলোকে এমাহত 30,000 দৰমহা পোৱাৰ ব্যৱস্থা কৰি দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? খালি মই এটা কাম কৰি দিম, মতা মানুহবিলাকে মোক বেয়া পাব এতিয়া, মতা মানুহবিলাকে বেয়া পাব এতিয়া। মই এটা কাম কৰি দিম, এইবাৰ যেতিয়া মাটিৰ পট্টা দিব লাগিব,
মাটিৰ পট্টা যেতিয়া মই দিম নহয়, মাটিৰ পট্টা জমিৰ যেতিয়া পট্টা দিম, তেতিয়া মই পট্টাখনত অকল মতা মানুহৰ নাম লিখি নিদিওঁ, ঘৈণীয়েকৰ নামো লিখি দিওঁ। কেলে বাৰু? কেলে বাৰু? তেতিয়া পটকে তালাক দিব নোৱাৰিব। তালাক দিলে মাটিও আধা বিঘা গুচি যাব। হয়নে নহয়? মদ খাই কোনো ঘৈণীয়েকক মাৰপিট কৰি ঘৈণীয়েকক খেদিব নোৱাৰিব। হয়নে নহয়? চুলাই মদ খাই যে আমাৰ গাঁৱৰ মানুহবিলাকে খেদি দিয়ে নাই, এতিয়া খেদি দিলে আধা মাটিও ঘৈণীয়েকৰ লগত গুচি যাব। বুজিছেনে নাই? তেতিয়া কোনেও আৰু গিৰিয়েক ঘৈণীয়েক কাজিয়া নকৰে, দুইটাই শান্তিৰে থাকিব। হ'বনে? ভাল হ'বনে বেয়া হ'ব? সঁচাকে ধেমালি কৰা নাই, ভাল হ'বনে বেয়া হ'ব? মই অসমৰ সকলো পট্টাত পুৰুষ আৰু মহিলাৰ দুইটা নাম ভৰাই দিম, গিৰিয়েক আৰু ঘৈণীয়েক দুইটাৰ নাম ভৰাই দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মতা মানুহবিলাকে বেয়া পাইছে চাগে। বেয়া পাইছে নেকি? চবকে পট্টাও দিম আৰু একেলগতে মতা আৰু মাইকী দুইটাৰ নাম ভৰাই দিম, যাতে ফটাফট কোনেও তালাক দি দিব নোৱাৰে। বুজিছেনে না? ময়ো অলপ টেঙৰ বস্তু আছোতো। মই এনেই হিমন্তক দম দিব নোৱাৰো নহয়। বুজিছেনে নাই? তো কথাখিনি ঠিকেই আছেনে? মই আপোনালোকক হাঁহি হাঁহি কলো যদিও কথা বুজি পালেনে নাই? আচল কথাটো হ'ল, এতিয়ালৈকে যিমানে ভোট লৈছে, ভোটটো অকল হিন্দু মুছলমানৰ নামত লয়, কাম একো নকৰে। মই কৈছো যে অসমত হিন্দু মুছলমানটো মই বন্ধ কৰিম, আৰু বন্ধ কৰি মই সকলোৰে কাম 6টা কৰি দিম। ভাল হ'বনে বেয়া হ'ব? এতিয়া মোক ভোট দিবনে বেলেগক ভোট দিব? কওক, কাক ভোট দিব? কাক ভোট দিব? ভোট দিবনে? মই আৰু এটা কথা কৰো, বিলাসীপাৰা সমষ্টিত আমি দুটা বন্ধু আছো, এটা কংগ্ৰেছ আৰু এটা ৰাইজৰ দল, এটা গৌৰৱ গগৈ আৰু এটা অখিল গগৈ। এই দুইটাৰ ভিতৰত কোনটোৱে টিকেটটো পালে, অখিল গগৈ টিকেটটো পালে ভাল হ'ব নে গৌৰৱ গগৈ টিকেটটো পালে ভাল হ'ব? কোনটোৱে ইলেকশ্যনত জিকিলে, কোনটোৱে ইলেকশ্যনত উঠিলে বেছি ভালকে জিকি যাব? কোনটো? কংগ্ৰেছ নে ৰাইজৰ দল? মই ভালকে শুনি লওঁ। মই আপোনালোকক নাই সোধা, আপোনালোকক নাই সোধা। মই মহিলাবিলাকক সুধিছো যে কংগ্ৰেছৰ টিকেট দিলে ভাল হ'ব নে বিলাসীপাৰা ৰাইজৰ দলক টিকেট দিলে ভাল হ'ব? আমি দুইটা কিন্তু বন্ধু একেলগতে ইলেকশ্যন খেলিম। কাক দিলে ভাল হ'ব? কংগ্ৰেছক। মই প্ৰথমতে সুধি লৈছো, 1 মিনিট। কংগ্ৰেছক দিব লাগে বুলি, বিলাসীপাৰাত কংগ্ৰেছক দিব লাগে বুলি যিমানে কয় এবাৰ হাত দাঙক। কংগ্ৰেছ, কংগ্ৰেছ। এতিয়া ৰাইজৰ দলক টিকেটটো দিব লাগে বুলি কোনে কয়? সেইটো হাত দাঙক। ৰাইজৰ দল, এই ৰাইজৰ দল বেছি আছে। আকৌ মতা মানুহখিনি কৰিম এবাৰ কংগ্ৰেছক ইয়াত চিটটো দিলে ভাল হ'ব। আমিতো দুইটা বন্ধু, কংগ্ৰেছ আৰু ৰাইজৰ দল একেলগতে ইলেকশ্যন খেলিম। বিলাসীপাৰাত ৰাইজৰ দলৰ কেণ্ডিডেট উঠিলে ভাল হ'ব নে কংগ্ৰেছৰ উঠিলে ভাল হ'ব? প্ৰথমতে কংগ্ৰেছক ভোট দিয়কচোন। কিমানে দিয়ে? কংগ্ৰেছক ভোট দিব লাগে। কংগ্ৰেছক এজন দুজন 3জন 4জন 5জন 6জন 7 8 9 কংগ্ৰেছ 9জন 10জন 11জন 12জন কংগ্ৰেছ 12। এতিয়া ৰাইজৰ দল, ৰাইজৰ দলতো 1000, হয় নে নহয়? তেতিয়াহ'লে বিলাসীপাৰাটো আমি ল'ম ৰাইজৰ দল ল'ম। এতিয়া মোক কওকচোন যে বিলাসীপাৰাত হিন্দু উঠিলে ভাল হ'ব নে মুছলিম মানুহ উঠিলে ভাল হ'ব? কোন উঠিলে বেছি জিকিবলৈ ভাল হ'ব? হিন্দু নে মুছলিম? হিন্দু। মই অকণমান এগৰাকী মহিলাক চিনাকি কৰি দিওঁ। তেখেত হ'ল গুৱাহাটীৰ মহিলা। গুৱাহাটীত তেখেতৰ মানুহজনো ইয়াতে আছে, দাদাও আছে। এখেতে আমাৰ দলত বহু দিনৰ পৰা কাম কৰি আছে আৰু আপোনালোকৰ ইয়াত বিলাসীপাৰাত বহুত তেওঁ মানে নিজে ঠিকা কাম কৰে। গিৰিয়েকে নহয়, গিৰিয়েকে ৰেলত কাম কৰে। ৰেল যে ট্ৰেইনৰ চাকৰিয়াল। এখেতে আকৌ ঠিকাৰ কাম কৰে, কণ্ট্ৰেক্ট। আপোনালোকৰ ইয়াত বিলাসীপাৰাত বহুত ৰাস্তা বনাইছে। সেইকাৰণে তেখেতে মোক ক'লে যে মই বিলাসীপাৰাৰ মানুহবিলাকক বহুত ভাল পাওঁ, মই বিলাসীপাৰাত থাকিম নেকি? মই তেখেতক লাগিবলৈ দি আছো। এতিয়া যদি আপোনালোকে হিন্দু মানুহক টিকেটডাল দিব লাগে বুলি ভাবে, তেতিয়াহ'লে মই নীলাক্ষী কাকতিক চেষ্টা কৰিম
আৰু যদি আপোনালোকে মুছলিম মানুহক টিকেট দিব লাগে বুলি কয় তেতিয়াহ'লে মই মুছলিম মানুহক চেষ্টা কৰিম। এতিয়া মই নীলাক্ষী কাকতিক আপোনালোকৰ সন্মুখত হাত ওপৰলৈ কৰি আপোনালোকক এটা হাত তালি বজাবৰ কাৰণে অনুৰোধ কৰিছোঁ। নীলাক্ষী কাকতি দেই, তেখেত গুৱাহাটীৰ মহিলা আৰু মাইকী মানুহবিলাকে মনত ৰাখিব, একদম মাইকী মানুহ গৈ নিজে কণ্ট্ৰেক্ট লৈ ঠিকাদাৰ হৈ নিজে ৰাস্তা বনাইছে ইয়াতে। আমাৰ ঘৰৰ পৰা ওলাবলৈ ভয় কৰে, এনেকে উৰণিখন লৈ থাকে। এই মানুহে দেখিলে ফটো উঠিবলৈ বেয়া পায়, এই আহি একদম পুৰা ৰাস্তা বনাই আছে, হয়নে নহয়? তাৰপিছত মই সকলোকে অনুৰোধ কৰিছো, যদি চাই লওঁ টিকেটটো আমি কথা পাতি আছো কংগ্ৰেছৰ লগত, কংগ্ৰেছৰ লগত বিলাসীপাৰাটো হৈ যোৱাৰ লগে লগে হিন্দু হ'লে মানে মই বাইদেউক দি দিম, আৰু যদি হিন্দু নহয় তেতিয়াহ'লে বেলেগ কথা চাই লওঁ দেই। চাই লওক, মই আপোনালোকক সকলোকে আকৌ এবাৰ নমস্কাৰ জনাইছো। মোক এটা কথা কওকচোন, সঁচাকে আপোনালোকে এবাৰ মিটিঙত আহিছে, কিন্তু একচুৱেলি মানে আমাৰ ৰাইজৰ দল বা অখিল গগৈ আপোনালোকে সঁচাকে ভোট দিবলৈ ভাল পাবনে নাপাব? সঁচাকে ভাল পাবনে নাপাব? জীৱনততো চবকে ভোট দি চালে, হয়নে নহয়? কংগ্ৰেছক দিলে, AGPক দিলে, AIDFক দিলে, UMFক দিলে, হয়নে নহয়? সব পাৰ্টিকেতো দি চালে, একোতো দাম নহ'লে, একো কাম নকৰিলে, হয়নে নহয়? একবাৰে অখিল গগৈ বহুত লেকচাৰ মাৰি আছে, ইয়াক দি চাওকচোন কি গণ্ডগোল কৰে চাই লওক, ইয়াক চাওকচোন ই কাম কৰিব পাৰে নে নোৱাৰে দেই। মই আপোনালোকক একদম কথা দিছো, মোৰ লগত হিন্দু মুছলমান নাই, মই চবকে সমানে চাম আৰু অসমখনত শান্তি প্ৰতিষ্ঠা কৰিম আৰু চবকে ভালকে আগফালে আগুৱাই লৈ গৈ থাকিম দেই। এইখিনি কৈয়ে মই আজি আপোনালোকৰ সন্মুখত মোৰ বক্তব্য সামৰণি মাৰিব খুজিছো, আৰু সকলোকে থিয় হৈ, যদি বিজেপিক হৰুৱাব খুজিছে সকলোকে থিয় হৈ মই এটা শপত ল'বৰ কাৰণে